নমস্কাৰ পুৱাৰ হিউনাম ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী এছআই নিযুক্তি কেলেংকাৰী মাষ্টাৰমাইণ্ড পি কে দত্ত এতিয়া চিআইডিৰ জিমাত প্ৰতিনিশা গুৱাহাটীৰ চিআইডিৰ কাৰ্যালয়লৈ অনা হল কুখ্যাত পি কে দত্তক চিআইডিৰ কাৰ্যালয়ত এতিয়া মাৰাথান জেৰা চলিছে পি কে দত্তৰ 597টা এছআই পদৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত ডিআইজি পি কে দত্তক নেপালত গ্ৰেপ্তাৰ হোৱাৰ পিছতে অসমলৈ অনা হৈছে অতুলনীয় দক্ষতাৰ নিৰখ দাঙি ধৰি অসম আৰক্ষীয়ে মাত্ৰ 15 দিনতে নিযুক্তি কেলেংকাৰীৰ প্ৰায় 28 কেইজন মূল অভিযুক্তকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল 20 ছেপ্টেম্বৰৰ পৰা পলাই থকা পি কে দত্তক মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত এই নিযুক্তি কেলেংকাৰী আৰু বহুতো বিস্ফোৰক তথ্য আৰক্ষীয়ে লাভ কৰিব পি কে দত্তৰ লগতে পুত্ৰ ইখান দত্ত আৰু জয়াককো ইতিমধ্যে আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ ভাৰত নেপাল সীমান্তৰ কাকাৰী ভিটাত গ্ৰেপ্তাৰ হোৱা পি কে দত্তক কেনেদৰে অনা হৈছিল অসমলৈ আমাৰ ধুবুৰী জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে মঙলবাৰে পুৱাৰে পৰা পি কে দত্তৰ গ্ৰেপ্তাৰক লৈ দি আছিল নতুন খবৰ শিলিগুৰিৰ পৰা পি কে দত্তক অসমলৈ শ্ৰীৰামপুৰলৈ কেনেদৰে অনা হ'ল চাহক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এক ৰিপৰ্ট পি কে দত্ত এই মুহূৰ্তত আপোনালোকে দেখা পাইছে পি কে দত্তৰ লৈ গৈ আহি আছে আৰু বৰ্তমান সেই গাড়ীৰ ভিতৰত কোকৰাঝাৰৰ এছপি নেতৃত্বত যি দল গৈছিল সেই দলে বৰ্তমান পি কে দত্তক লৈ গৈ আছে আমি কেইবাৰ পাছত আমাৰ দেখুৱাই আছে এই দত্ত পি কে দত্ত আমি দেখুৱাই আছো এই দৃশ্য আপোনালোকক আৰু সেই দৃশ্য আপোনালোকে পোনপটীয়াকৈ দেখি আছে বৰ্তমানে আৰু সেই পি কে দত্তক বৰ্তমানে লৈ যোৱা হৈ আছে আৰু এই বৃহৎ আৰক্ষীৰ দল এটাই আমি এই মুহূৰ্তত আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছো শ্ৰীৰামপুৰ গেটৰ পৰা বৰ্তমানে অসম উদ্দেশ্যে ৰওনা হৈছে আৰু এই আৰক্ষীৰ দলে বৰ্তমানে কাজল গাঁৱলৈ লৈ যাব আৰু তাতে আৰক্ষীৰ যি জি পি সিঙৰ পৰা আৰম্ভ কৰি উচ্চস্তৰীয় বিষয়াবৰ্গ ইত্যাদি উপস্থিত আছে তাতে আৰু এই দল ইতিমধ্যে ৰওনা হৈছে আৰু কাজলগাঁও লৈ যোৱাৰ পিছত পৰৱৰ্তী যি আছে আৰক্ষীৰ যি কাম কাজ আছে সেয়া হ'ব আৰু এই খবৰ বাতৰি আমি দিবৰ কাৰণে আপোনালোকক দিনৰ 2 বজাৰ পৰা আমি ইয়াত অপেক্ষাৰতে আছিলোঁ বৰ্তমানে দেখা পাইছে দিনৰ প্ৰায় এই ৰাতি প্ৰায় এতিয়া 10 বাজি 10 মিনিটত বৰ্তমানে দেখা পাইছে আপোনালোকে পি কে দত্তৰ সেই গাড়ী কিন্তু বৰ্তমানে পাৰ হৈ গৈছে আৰু কাজলগাঁৱলৈ লৈ যোৱা হৈছে কাজলগাঁৱত আৰক্ষী শিক্ষক বিষয়া উপস্থিত আছে আৰু তাৰে পৰা পৰৱৰ্তী গুৱাহাটীলৈ লৈ যোৱা হ'ব নাই সেই তথ্য পোৱা যাব নেপালৰ গ্ৰেপ্তাৰ হোৱা পি কে দত্ত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ নেতৃত্বত যোৱা দলে চিৰাঙত এডিজিপি জি পি সিঙৰ হাতত গতাই দিয়ে পলাতক পি কে দত্ত আটক হোৱাৰ পিছতে মঙলবাৰে বিয়লি জি পি সিঙে চিৰাঙৰ কাজলগাঁৱত থকা আৰক্ষী অতিথিশালাত বাহৰ পাতি আছিল আৰু মাজনিশা আৰক্ষী অতিথিশালাত দত্তক জেৰা চলোৱা হয় 1 ঘণ্টাৰ অধিক সময় জেৰা কৰাৰ পিছত কটকটীয়া নিৰাপত্তাৰ মাজেৰে পি কে দত্তক অনা হৈছে গুৱাহাটীলৈ আগবঢ়াইছো চিৰাঙৰ পৰা উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট কৰা এছআই কেলেংকাৰীৰ ইতিমধ্যে মূল নায়ক পি কে দত্ত অসম আৰক্ষীৰ জালত পৰিছে আৰু তেওঁক নেপালৰ পৰা ইতিমধ্যে অসম আৰক্ষীয়ে চমজি লৈছে আৰু তেওঁক শ্ৰীৰামপুৰ হৈ ইতিমধ্যে তেওঁ চিৰাঙৰ যি আৰক্ষী গেষ্ট হাউচ আছে অতিথিশালাত লৈ অহা হৈছিলে আৰু 1 বাজি নিশা 1 বাজি 10 মিনিটত তেওঁক গুৱাহাটী অভিমুখে ৰাওনা হৈছে আৰু এটা কথা ক'ব লাগিব আজি বিয়লি ভাগতে জি পি সিং আহি এই অতিথিশালাত বাহৰ পাতিছিলে আৰু কেইবা ঘণ্টা ধৰি তেওঁ ইয়াতে অপেক্ষা কৰিছিলে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি কোকৰাঝাৰ আৰক্ষী অধীক্ষকে তেওঁক ইয়ালৈ লৈ আহে আৰু কিছু সময় পূৰ্বে এই পি কে দত্তক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে নিশা লৈ যোৱা হয় দেখা গৈছে যে জি পি সিঙে তেওঁৰ পিছে পিছে গৈ আছে এই সময়ত আমি দেখিবলৈ পাইছোঁ যে প্ৰায় 1 ঘণ্টা সময় তেওঁক এই অতিথিশালাত ৰখা হয় আৰু জানিব পাৰিছোঁ তেওঁক কিছু খোৱা দোৱাৰো ইয়াতে ব্যৱস্থা কৰিছে আৰু কিছু জেৰা কৰা হৈছে আৰু ইয়াৰ পিছতে প্ৰাথমিক তদন্তখিনি সম্পূৰ্ণ কৰাৰ পিছত ইতিমধ্যে তেওঁক গুৱাহাটী অভিমুখে ৰাওনা হৈছে আৰু এটা কথা ক'ব লাগিব যে এই যি এছআই কেলেংকাৰী সংঘটিত হৈছিলে ইয়াৰ 2 গৰাকী লোক ইতিমধ্যে আটক কৰা হৈছে মূল নায়ক দীপন ডেকা আৰু ইয়াৰ পিছত এতিয়া শেহতীয়াভাৱে পি কে দত্ত কৰায়ত্ব কৰা হৈছে এই 2 গৰাকী ব্যক্তিৰ পৰা অসম আৰক্ষীয়ে শীৰ্ষ আৰক্ষী ইতিমধ্যে যথেষ্ট গুৰুত্ব সহকাৰে জেৰা তেওঁলোকক নিশ্চয় কৰিব পি কে দত্ত কৰায়ত্ব হোৱাৰ পিছত তেওঁলোকে পৰৱৰ্তী সময়ত মূল নায়ক কোন আছে বা কি ধৰণে পৰিকল্পনা কৰিছিলে সমগ্ৰ কথা পুংখানুপুংখভাৱে জেৰাত পঢ়াবলৈ অহাৰ সম্ভাৱনা আছে দেখা গৈছে অসমত প্ৰৱেশ কৰাৰ পিছতে নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হৈছিলে আজি চিৰাং জিলাত আৰক্ষী অধীক্ষকৰ
বাসগৃহৰ সন্মুখতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু বৰ্তমানো সেই নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। গতিকে এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে যি ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা SI কেলেংকাৰীৰ হয়তো এই PK দত্তক জেৰা কৰিলে নিত্য নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু হয়তো কালি বা পৰহিৰ দিনত এই সমগ্ৰ ঘটনাই নতুন মোৰ লোৱাৰ সম্ভাৱনা আছে। নেপালত গ্ৰেপ্তাৰ হোৱাৰ পিছতে চিৰাঙত উপস্থিত হৈছিল কৈ ADGP GP সিঙৰ ভাষ্য এবাৰ শুনো আহক। PK দত্ত নেপালত আছে এইটো কথা আমি আগতে গম পাইছিলোঁ। নেপালত থকাৰ পিছত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কণ্টেক্ট কৰিছিলোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বিশেষভাৱে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ এজেঞ্চিৰ লগত আমি কোঅৰ্ডিনেট কৰি এটা জাল পেলাইছিলোঁ। সেই জালত তেওঁ পৰিল। অলৰেডি আমি যেনেকৈ আপোনালোকে চবে জানে যে লুকআউট চাৰ্কুলাৰ এটা CID ফালৰ পৰা আমি ইছ্যু কৰিছিলোঁ, যিটো আমি জ্ঞাত আছিলোঁ যে লুকআউট চাৰ্কুলাৰ আছে আৰু তেওঁ যিকোনো এটা বৰ্ডাৰ পোষ্টত অহাৰ লগে লগে তেওঁক ডিটেইন কৰা হ'ব। আমি একৰ্ডিংলি এটা প্লেনিং কৰি বৰ্ডাৰলৈকে আনিলোঁ। বৰ্ডাৰত অনাৰ পিছত তেওঁক ইমিডিয়েটলি বৰ্ডাৰ গাৰ্ডিং ফ'ৰ্চ ডিটেইন কৰিছে। ডিটেইন কৰাৰ লগে লগে আমাক জনাইছে। তাৰপিছত আমি বেংগল পুলিচৰ লগত কোঅৰ্ডিনেট কৰিলোঁ। বেংগল পুলিচ তেওঁক ডিটেইন কৰি আমাৰ পাৰ্টি যোৱাৰ লগে লগে আমাৰ পাৰ্টিক হেণ্ডঅভাৰ কৰিলে। আমি একৰ্ডিংলি তেওঁক আনি এতিয়া CIDত ৰাখিছোঁ। এতিয়া জেৰা আৰম্ভ কৰা হৈছে। তাৰ আগতে আমি এতিয়া পাৰ্টিটো পঠাম। তেওঁৰ মেডিকেল এক্সামিনেশ্যনৰ প্ৰচেছ আছে। মেডিকেল এক্সামিনেশ্যনৰ প্ৰচেছটো আমি কমপ্লিট কৰিম। তেওঁৰ যেতিয়া ইণ্ট্ৰগেশ্যন কৰিম তেতিয়াহে আমি নেক্সট ষ্টেপটো গম পাম যে আমাৰ নেক্সট ষ্ট্ৰেটেজি কি হ'ব, আমাৰ নেক্সট কোৰ্চ অফ একশ্যনটো কি হ'ব। আৰু আজি তেওঁক কোৰ্টত প্ৰডিউচ কৰা হ'ব। কোৰ্টত প্ৰডিউচ কৰি যিটো গতানুগতিক আমি পুলিচ ৰিমাণ্ড ল'ব লাগে, সেই ৰিমাণ্ডটো আজি CID বিচাৰিব। CID ৰিমাণ্ড ল'ব আৰু তেওঁক ইণ্ট্ৰগেট কৰিব। তাৰপিছত যি ইণ্ট্ৰগেশ্যনত ওলায় সেইটোৰ ওপৰত আমি একশ্যন ল'ম। আৰু PK দত্তক জেৰা কৰি পুৱতি-নিশা জাপৰিগোগৰ পৰা এখন ৰেঞ্জ ৰভাৰ বিলাসী বাহন জব্দ কৰিছে CID দলে। জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে TR19Q6464। এখন বিলাসী বাহন আমি দেখুৱাইছোঁ, যিখন ইতিমধ্যে জাপৰিগোগৰ পৰা জব্দ কৰিছে CID দলে। আৰু আশংকা কৰা হৈছে যে এই বাহনখনতে উঠি নেপাললৈ পলায়ন কৰিছিল PK দত্ত। 20 ছেপ্টেম্বৰৰ পৰা পলাতক হৈ থকা PK দত্ত আত্মগোপন কৰি আছিল নেপালৰ এখন হোটেলত। অৱশেষত মঙলবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আশংকা কৰা হৈছে, সন্দেহ কৰা হৈছে যে এই বাহনখনতে তেওঁ নেপাললৈ বুলি পলায়ন কৰিছিল। কিন্তু এতিয়া স্পষ্ট তথ্য আৰক্ষীয়ে প্ৰকাশ কৰা নাই সংবাদ মাধ্যমত। কিন্তু ইতিমধ্যেই আমি দেখুৱাইছোঁ এখন বিলাসী বাহন আজি পুৱাৰ ভাগত CIDয়ে কৰিছে জব্দ জাপৰিগোগৰ পৰা। আৰু খবৰ পুৱাৰ শিৰোনামত সময় হৈছে বিৰতি। অসমৰ মানুহৰ মাজত বিভেদ আনিবৰ বাবে বিজেপিয়ে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি এৰি জাত-পাতৰ ৰাজনীতিত ধৰিছে। শিমলুগুৰি দিয়ে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আগন্তুক নিৰ্বাচনত যাতে জাতীয়তাবাদী ভোটসমূহ বিভক্ত নহয় তাৰ বাবে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে। বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়াই পোখাই উৎখাত কৰাৰ লগতে কংগ্ৰেছ আৰু AUDFৰ আগ্ৰাসন প্ৰতিহত কৰাৰ লক্ষ্য লৈ সকলোকে একত্ৰিত হোৱাৰো আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে। আনহাতে ৰাজ্য কঁপাই যোৱা SI কেলেংকাৰীত জড়িত মন্ত্ৰী আমোলা সকলোকে তদন্তৰ আওতালৈ অনাৰ আহ্বান লুৰিণজ্যোতি গগৈ। এইখন চৰকাৰে তেওঁলোকে এনেকুৱা ধৰণৰ জাত-পাতৰ ৰাজনীতি কৰে আৰু তেনেকুৱা ৰাজনীতি কৰা মানুহক ৰক্ষণাবেক্ষণ দিয়ে। গতিকে অসমৰ জনগণে এনেকুৱা ধৰণৰ দলক, এনেকুৱা ধৰণৰ চৰকাৰক সমুচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিব। লক্ষ্য এটাই হ'ব লাগিব যে বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়াই পোখাই উৎখাত কৰা, কংগ্ৰেছ আৰু AIDFৰ যিটো আগ্ৰাসন ইয়াক প্ৰতিহত কৰা। SI কেলেংকাৰী হৈছে যিটো ৰাকেশ পালৰ কেলেংকাৰীতকৈ বহু গুণ ওপৰত। ইয়াক আজিলৈকে কিয় তেওঁলোকৰ মূল যিগৰাকী ব্যক্তি প্ৰদীপ কুমাৰ আজিলৈকে তদন্তৰ আওতাত আনিব পৰা নাই, বিভিন্ন মন্ত্ৰী বিধায়কক কিয় তদন্তৰ আওতালৈ আনিব পৰা নাই, এইবোৰ মৌলিক কথা। আজিলৈকে তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট কোনো ধৰণৰ এনকুৱাৰীৰ ব্যৱস্থা কৰা নাই। কাৰণ তেওঁলোকে CID এনকুৱাৰী কৰিছে, CID চৰকাৰৰ গৃহ বিভাগৰ অধীনত। তেওঁলোকে কাইলৈ পৰহিলে CBI তদন্ত কৰিব। কেন্দ্ৰীয় চৰকাৰে আজিকালি ইণ্ডিপেণ্ডেণ্ট ডেমক্ৰেটিক ইনষ্টিটিউশ্যনসমূহত তেওঁলোকে হস্তক্ষেপ আৰম্ভ কৰিছে। কিন্তু আমি বিচাৰিছোঁ চিটিং জাজৰ অধীনত ন্যায়িক তদন্তৰ যোগেদি এই ব্যক্তিসকলক ইয়াৰ আওতাৰ ভিতৰলৈ আনক।
আজি 2 সহস্ৰাধিক সমৰ্থকক লৈ আমবাৰীৰ অগপত যোগদান কৰিব পাঠশালাৰ বিশিষ্ট শিক্ষাবিদ তথা আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত ডেকাই আগন্তুক নিৰ্বাচনত অগপই বাটাছাৰ কুচি সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিব ডক্টৰ ৰঞ্জিত ডেকাক আজি পুৱা পাঠশালাৰ মুগুৰীয়া কালী মন্দিৰত সেৱা জনাই সহস্ৰাধিক সমৰ্থকসহ যাত্ৰা কৰিছে আমবাৰীলৈ আগবাঢ়িছো পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ প্ৰতিবেদন প্ৰকাশ পাইছে যে যি আঞ্চলিক দল অসমৰ একমাত্ৰ আঞ্চলিক দল আছিলে অগপ আৰু অগপৰ শেহতীয়া যি স্থিতি এই স্থিতি কিছু হলক ধলক হোৱা বুলি ইতিমধ্যে শেহতীয়া তথ্যত প্ৰকাশ পাইছে আৰু এই ক্ষেত্ৰত পাটাছাকুচিৰ পৰা আজি শিক্ষাবিদ ডক্টৰ ৰঞ্জিত ডেকাই অগপত যোগদান কৰিবলৈ আগবাঢ়িছে আৰু কিছু সময় পিছতে আমবাৰীৰ যি মুখ্য কাৰ্যালয় অগপত যোগদান কৰাৰ কাৰণে ইতিমধ্যে সহস্ৰাধিক সমৰ্থক লৈ পাঠশালাৰ পৰা ৰাওনা হ'ব আৰু এই চেগতে আমি তেওঁক দেখিবলৈ পাইছোঁ যে পাঠশালাৰ যি ঐতিহাসিক যি কালী মন্দিৰ আৰু কালী মন্দিৰত তেওঁ ইতিমধ্যে সেৱা লৈছে আৰু ইয়াৰ পিছতে তেওঁ যাত্ৰা আৰম্ভ কৰিব আমবাৰীলৈ আৰু আমি তেওঁৰ মনোভাৱ জানিবলৈ আগবাঢ়িছোঁ যে যিহেতু পবিন্দ্ৰ ডেকাৰ এইটো সমষ্টি পবিন্দ্ৰ ডেকাৰ দখলত থকা সমষ্টি অগপৰ আৰু ইয়াৰ পিছত তেওঁ কেনেদৰে ইয়াত আজি তেওঁ অগপত যোগদান কৰিব আৰু পৰৱৰ্তী তেওঁৰ লক্ষ্য কি হ'ব এই বিষয়ে আমাক অৱগত কৰিব আমি আঞ্চলিকতাবাদত বিশ্বাসী জাতীয়তাবাদত বিশ্বাসী গতিকে আমি অসম গণ পৰিষদ দলত যোগদান কৰিবলৈ ওলাইছোঁ বজালীৰ বিভিন্ন সমস্যাৰ লগতে অসমৰ বিভিন্ন সমস্যাৰ হকে আমি কাম কৰিম আৰু দলে আমাক যেনেধৰণে যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশ পালন কৰিবলৈ আমি বদ্ধপৰিকৰ মই আজি সৰ্বপ্ৰথমবাৰৰ বাবে অগপত যোগদান কৰিম কি নীতি হ'ব বিজেপি নেতৃত্ব আৰু অগপ নেতৃত্বই এই কথা সিদ্ধান্ত ল'ব ব্যক্তিগতভাৱে আমি প্ৰবীণ ডেকাক সন্মান কৰোঁ গতিকে অন্যান্য কথাবোৰ দলে চাব মই এটা কথাই বাৰে বাৰে ক'ম যে দলে আমাক যি দায়িত্ব অৰ্পণ কৰে সেই দায়িত্ব আমি নিষ্ঠা আৰু আন্তৰিকতাৰে গ্ৰহণ কৰিম আৰু পালন কৰিম প্ৰবীণ ডেকাই কৈছে যে গোপন বুজাবুজি হৈছে শীৰ্ষ নেতৃবৃন্দৰ লগত অগপৰ শীৰ্ষ নেতৃবৃন্দৰ লগত আপোনাৰ গোপন বুজাবুজি হৈছে যাৰ কাৰণে আজি আপুনি অগপত যোগদান কৰিব ওলাইছে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে নিউজ 18ৰ সন্মুখত কি কয় এই ক্ষেত্ৰত আমাৰ গোটেই জীৱনতে গোপনৰ কোনো কথা নাই খোলা কিতাপ আমি খোলা কিতাপৰ দৰে কাম কৰি আহিছোঁ কাম কৰি যাম গোপনীয়তাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে আপোনাৰ লগত আজি আৰু কিমান গৰাকীয়ে অগপ দলত যোগদান কৰিব অগপ দলত মই যোগদান কৰিম আৰু মোৰ লগত অজস্ৰ মানুহে ফোন কৰিছে যাব বুলি মই জানিছোঁ কিন্তু মই নিজেতো কাকো লগ ধৰা নাই গতিকে তেখেতসকল যাব কিমান যাব মই নাজানো কিন্তু মোক যিমানে ফোন কৰিছে মই অনুমান কৰিছোঁ অতি কম 2000 মানুহ আমাৰ লগত যোগদান কৰিব হয় আজি যি অগপৰ ভেটি ইতিমধ্যে হলক ধলক হোৱা বুলি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে কিন্তু এই সময়ত ডক্টৰ ৰঞ্জিত ডেকা যি শিক্ষাবিদ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ কাম অধ্যক্ষ এইগৰাকী বিশিষ্ট ব্যক্তিয়ে এতিয়া যি অগপত আঞ্চলিকতাবাদৰ যি দল এই অগপত যোগদান কৰিব ওলাইছে আৰু এই সময়তে প্ৰশ্ন উত্থাপিত হৈছে যে এওঁৰ যোগদান এনেধৰণৰ ব্যক্তিৰ যোগদান ইয়াৰ লগতে যি 2 সহস্ৰাধিক ব্যক্তিয়ে যোগদান কৰিব এই ক্ষেত্ৰত অগপৰ ভেটি নিশ্চয় শক্তিশালী হ'ব বুলি ধাৰণা কৰিব পৰা যায় অৱশেষত ৰীতামণি বৰালৈ আহিল অজস্ৰ জনৰ সহায়ৰ হাত নিউজ 18ৰ সম্প্ৰচাৰিত বাতৰিৰ পিছতেই যোৰহাটৰ কাকজান ৰামকুকুৰাচোৱা গাঁৱৰ পথৰ কাষত পাচলি বিক্ৰী কৰি থকা কলেজীয়া ছাত্ৰী ৰীতামণিৰ খবৰ ল'লে বহুজনে আৰ্থিক দিনতাই কোঙা কৰা ৰীতামণিয়ে এনেদৰে পথৰ কাষত পাচলি বিক্ৰী কৰি পিতৃ আৰু মাতৃৰ সন্মুখত সিঁচিছিল হাঁহি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 5টাকৈ বিষয়ত লেটাৰ নম্বৰ লৈ ইংৰাজী বিষয়ত মেজৰ স্নাতক পৰ্যায়ত অধ্যয়নৰত ৰীতামণিয়ে এইখন পাচলি দোকানৰ জৰিয়তে গোটাইছিল নিজৰ পঢ়াৰ খৰচ কলেজীয়া ছাত্ৰী ৰীতামণিৰ কঠোৰ সংগ্ৰামৰ বাস্তৱ ছবিখন সবিস্তাৰে প্ৰকাশ পাইছিল একমাত্ৰ নিউজ 18ত বাতৰিৰ পিছতে ৰীতামণিক সহায়ৰ বাবে আগবাঢ়ি আহিল যোৰহাটৰ এগৰাকী সমাজকৰ্মী বুবুল দত্ত পৰিয়াল দায়িত্ব ল'লে শৈক্ষিক জীৱনৰ লগতে মঙলবাৰে বিয়লি ৰীতামণিৰ উৰুষা পৰ্যায়ত ভিন্নজন আহি ৰীতামণিক জনালে শুভকামনা দিলে দুগুণ উৎসাহ লগতে শলাগ ল'লে নিউজ 18ৰ প্ৰয়াস যি ভূমিকা আৰু নিউজ 18ৰ সাংবাদিক দিগন্ত হাজৰিকা ডাঙৰীয়া তেখেতক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেখেতে খুব নিষ্ঠাৰে এই বাতৰিটো প্ৰচাৰ কৰাত আমি ৰ'দালিৰ লগত যোগাযোগ কৰিলোঁ আৰু আগন্তুক দিনত BA চূড়ান্ত পৰীক্ষালৈকে তেওঁ যিখিনি শিক্ষাৰ ক্ষেত্ৰত যিখিনি যাৱতীয় বিষয়বস্তু সেইখিনিৰ লগত মই সম্পূৰ্ণৰূপে তেওঁ সহযোগ কৰিম আৰু তাৰপিছত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে যিখিনি তেওঁৰ বাবে দৰকাৰী বিষয়বস্তু থাকিব সেইখিনিলৈকেও আমি আগুৱাই লৈ যাব পাৰিম বুলি আমি শুভেচ্ছা
জনাইছোঁ। নিউজ 18 আছাম নৰ্থ ইষ্টৰ সাংবাদিক দাদা দিগন্ত হাজৰিকা দাদালৈ বহুত ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁ বাতৰিটো কৰাৰ পাছৰে পৰাই এনেদৰে মই যথেষ্ট লোকৰ সঁহাৰি পাইছোঁ, উৎসাহ দিছে আৰু সাহস দিছে মই যাতে আগবাঢ়ি যাব পাৰোঁ। 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব 6ষ্ঠ, 7ম আৰু 8ম শ্ৰেণীৰ পাঠদান। মহাবিদ্যালয় পৰ্যায়লৈ খুলিব সকলো শিক্ষানুষ্ঠান। এই ঘোষণা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু বন্ধ থাকিব প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিকৰ পাঠদান। কোভিড বিধি মানি খুলিব লাগিব শিক্ষানুষ্ঠান। পূৰ্বে আৰম্ভ 9ম শ্ৰেণীৰ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান পূৰ্বে আৰম্ভ হৈছে যদিও বৰ্তমান নৱেম্বৰৰ পৰা 6ষ্ঠ, 7ম আৰু 8ম শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। 1 নৱেম্বৰৰ পৰা আমি কিছু ক্লাছত বিশেষকৈ ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনিক ক্লাছলৈকে কেনেকৈ আনিব পাৰি তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু 15ৰ পৰা 20 তাৰিখৰ ভিতৰত আমি আমাৰ নতুন প্ৰট'কলখন দিম আৰু ভাৰত চৰকাৰে যিখিনি নিৰ্দেশ দিছে তাৰ ভিত্তিতে আমি সিদ্ধান্ত ল'ম। ভাৰত চৰকাৰে অক্টোবৰৰ 15 তাৰিখৰ পৰা দিছে, কিন্তু আমি দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত 1 নৱেম্বৰৰ পৰা কৰিম। এইকেইটা দিন 8, 9, 10, 11, 12, 9, 10, 11, 12 যিটো ভলেণ্টেৰী বেচিছত চলি আছে সেইটোৱে চলি থাকিব, কিন্তু 1 নৱেম্বৰৰ পৰা আমি নতুন প্ৰট'কল দিম। তল আৰু ওপৰ দুয়োটাতে খুলিব, কিন্তু আমাৰ ধাৰণা যে একেবাৰে প্ৰাথমিক বিদ্যালয়খিনিক আমি নানো ক্লাছ 5লৈকে, 6ৰ ওপৰত আৰু কলেজ আৰু ইউনিভাৰ্চিটি, কিন্তু তাত হয়তো আমি হোষ্টেল খুলিব নিদিওঁ এতিয়াও, বা হয়তো সপ্তাহত এদিন ক্লাছ কৰিব, বাকী কেইদিন নাহে, এনেকুৱা কিছু আমি চিন্তা কৰি আছোঁ আৰু কোভিড প্ৰট'কলৰ লগত লগাই আমি আমাৰ বিদ্যালয় খোলাৰ প্ৰট'কলখিনি দিম। সময় হৈছে পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। নিউজ ফ্লাছ আগবঢ়াইছে অজন্তা শ্বুজ।